অমন্ত্রং অক্ষরং নাস্তি নাস্তি মূলমূল ঔষধ অযোগ্য পুৰুষ নাস্তি যুজকস্তত দুৰ্লভ। ইয়াৰ অৰ্থ হৈছে যে এনেকুৱা এটা আখৰ নাই য'ত নেকি মন্ত্ৰ শক্তি নিহিত হৈ থকা নাই, এনেকুৱা এজোপা গছৰ শিপা নাই যি জোপাত নেকি ঔষধি গুণ সমৃদ্ধ হৈ থকা নাই, তেনেধৰণেই এনেকুৱা এজন ব্যক্তি নাই যি নেকি যোগ্য নহয়, কেৱল তেওঁৰ সংযোজকৰ অভাৱ। সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহত 2026 চনত দ্বিতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে সংস্কৃত পাঠ্যপুথিসমূহ সম্পূৰ্ণ সলনি কৰা হৈছে দেৱবাণী সংস্কৃতম। গতিকে আজি দেৱবাণী সংস্কৃতম ষষ্ঠ শ্ৰেণীৰ নৱমহ পাঠঃ সুভাষিতানি এই পাঠটো লৈ অহা হৈছে। অতি সুন্দৰ বাণী। গতিকে তোমালোকে এটা কথা মনত ৰাখিবা, যিবোৰ আমি ইয়াত গীতা শ্লোক পাইছোঁ নাইবা সুভাষিত পাইছোঁ, সেয়া কেৱল পাঠ্যপুথিতে সমৃদ্ধ থাকিবলগীয়া বা পৰীক্ষাৰ বাবে মনত ৰাখিবলগীয়া কথা নহয়। জীৱনৰ প্ৰতিটো স্তৰতে এই বাণীসমূহৰ আমাৰ প্ৰয়োজন হয়। গতিকে আমি এই কথাসমূহ, এই সুভাষিতসমূহ এনেধৰণে মনত ৰাখিব লাগে যাতে আমি জীৱনত কোনোদিন পাহৰি নাযাওঁ আৰু সেয়া আমাৰ নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ। আমি এতিয়া পাঠটোলৈ আগবাঢ়ো যাওঁ। নৱমহ পাঠঃ সুভাষিত। অমন্ত্রং অক্ষরং নাস্তি নাস্তি মূলমনৌষধম অযোগ্যঃ পুরুষো নাস্তি যোজকস্তত্ত দুৰ্লভঃ। অৰ্থাৎ এনে কোনো আখৰ নাই যি মন্ত্ৰ হ'ব নোৱাৰে, অৰ্থাৎ প্ৰতিটো আখৰেৰে নিজস্ব শক্তি বা গুৰুত্ব আছে। এনে কোনো উদ্ভিদৰ শিপা নাই যাৰ ঔষধি গুণ নাই। ঠিক তেনেদৰে এই পৃথিৱীত কোনো মানুহেই অসম্পূৰ্ণ, অযোগ্য নহয়। আচলতে নাটনি হৈছে এজন যোজক বা গুণ চিনাক্ত কৰিব পৰা ব্যক্তিৰ, যিয়ে সঠিক বস্তুটোক সঠিক কামত লগাব পাৰে। 2 নম্বৰতে আছে নমন্তি ফলিনু বিক্ষাহা নমন্তি গুণিনো জনাহা শুষ্ক বিক্ষাস মূৰ্খাস নমন্তি কদাসন। ইয়াৰ অৰ্থ হ'ল ফল ধৰা গছে সদায় তললৈ হালি পৰে আৰু গুণীজ্ঞানী লোকসকল সদায় নম্ৰ তথা বিনয়ী হয়, কিন্তু মৰা শুকান গছ আৰু মূৰ্খ লোক কেতিয়াও কাৰো ওচৰত মূৰ নোদোৱায়, অৰ্থাৎ তেওঁলোক অহংকাৰী আৰু অনমনীয় হয়। 3 নম্বৰ শ্লোকত দিয়া হৈছে সুখাৰ্থী ৱা ত্ৰজেত বিদ্যা বিদ্যাৰ্থী ৱা ত্ৰজেত সুখম সুখাৰ্থী নঃ কুতু বিদ্যা বিদ্যাৰ্থী নঃ কুতঃ সুখম। অৰ্থাৎ যিয়ে সুখ বিচাৰে তেওঁ বিদ্যা লাভৰ আশা ত্যাগ কৰা উচিত, আৰু যিয়ে বিদ্যা লাভ কৰিব খোজে তেওঁ সুখ আৰাম ত্যাগ কৰা উচিত, কাৰণ সুখ বিচৰা লোকে বিদ্যা ক'ত পাব আৰু বিদ্যা লাভ কৰিব বিচৰা ছাত্ৰই সুখ ক'ত পাব। 4 নম্বৰ শ্লোকত দিছে সংস্কৃতস্য শ্ৰৱণং পুণ্যং ভাষণং পাপনাশনম পঠনং শক্তিৰ্বৃদ্ধি চ লেখনং মোক্ষদায়কম। অৰ্থাৎ সংস্কৃত ভাষা শুনাটো পুণ্যৰ কাম। ইয়াৰ উচ্চাৰণ বা কথনে পাপ বিনাশ কৰে। এই ভাষা পঢ়িলে শক্তি আৰু জ্ঞান বৃদ্ধি হয়, আৰু ইয়াক লিখিলে মোক্ষ অৰ্থাৎ মুক্তি লাভ হয়। তাৰ পিছৰ শ্লোকত আছে ৰূপ যৌৱন সম্পন্নঃ বিশাল কুল সম্ভৱঃ বিদ্যাহীনা ন শোভন্তে হংস মধ্যে বকু যথা। ইয়াৰ অৰ্থ হ'ল কোনো ব্যক্তি যিমানেই ৰূপৱান, যৌৱনযুক্ত বা উচ্চ অভিজাত বংশত জন্ম লোৱা নহওক কিয়, তেওঁ যদি বিদ্যাহীন অৰ্থাৎ অশিক্ষিত হয় তেন্তে তেওঁ সমাজত শোভা নাপায়। ঠিক যেনেকৈ ৰাজহংসৰ মাজত এটা বগলীয়ে শোভাবৰ্ধন কৰিব নোৱাৰে। তাৰপিছৰ অৰ্থাৎ শেষৰ শ্লোকটো দিয়া হৈছে 6 নম্বৰ শ্লোকত ন চৌৰহায়ং ন স্বৰাজহায়ং ন ভাতৃভায়ং ন সভাৰকাৰী ব্যয়ে কৃতে বৰ্ধতে বনিতং বিদ্যাধনং সৰ্বধন প্ৰধানম। অৰ্থাৎ
বিদ্যা এনে এবিধ ধন যাক চোৰে চুৰ কৰিব নোৱাৰে, ৰজাই কাঢ়ি ল'ব নোৱাৰে, ভাই ককায়ে ভগাই ল'ব নোৱাৰে আৰু ইয়াক কঢ়িয়াই লৈ ফুৰিবলৈও কোনো বোজা অনুভৱ নহয়। এই ধন যিমানেই খৰচ কৰা হয় সিমানেই ই দিনে দিনে বৃদ্ধি পায়। সেয়ে বিদ্যাধন সকলো ধনৰ ভিতৰত শ্ৰেষ্ঠ। আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত ইয়াৰ প্ৰশ্নোত্তৰখিনি লৈ আহিম। চেনেলটো চাই থাকিবা। নমো নমঃ।